এগৰাকী ব্যক্তিয়ে যেতিয়া উপাৰ্জন কৰি থাকে তেতিয়া উপাৰ্জন কৰাৰ লগতে তেখেতে সঞ্চয় আৰু বিনিয়োগ এই দুয়োটা বস্তু কৰাটো অত্যন্ত জৰুৰী যদিহে সঠিক সময়ত সঠিক সঞ্চয় আৰু সঠিক বিনিয়োগ নকৰে তেনেহলে যেতিয়া তেখেতৰ উপাৰ্জন কৰা বন্ধ হৈ যাব যেতিয়া তেখেতৰ এটা নিৰ্দিষ্ট বয়স পাৰ হৈ যাব তেতিয়া পস্তৰ বাহিৰে আৰু একো উপায় নাথাকিব গতিকে আমি এতিয়াৰে পৰা সঞ্চয় আৰু বিনিয়োগ কৰাত গুৰুত্ব দিব লাগে সঞ্চয় আৰু বিনিয়োগ কৰাৰ বাবে বৰ্তমান বহুতো অপচন আছে তাৰ ভিতৰত কিছুমান অপচন অলপমান ৰিস্কি হয় আৰু কিছুমান ৰিস্ক ফ্ৰী হয় গতিকে আজিৰ এইটো ভিডিঅ' যোগেৰে মই দুটা এনেকুৱা ৰিস্ক ফ্ৰী অপচনৰ বিষয়ে আপোনালোকৰ লগত আলোচনা কৰিম যি দুটা অপচনত আপোনালোকে যদি বিনিয়োগ কৰে বা সঞ্চয় কৰে সঞ্চয় বুলি ক'ব বিনিয়োগ বুলি ক'ব আমি যদিহে কৰা যায় তেনেহলে নিশ্চিতভাৱে এটা সময়ত আপোনালোকে এটা ভাল ৰিটাৰ্ণ পাব আৰু এই দুটা অপচনৰ ভিতৰত কোনটো অপচন আপোনাৰ কাৰণে ভাল হ'ব সুইটেবল হ'ব হেতু কথাও মই বিশ্লেষণ কৰাৰ কাৰণে চেষ্টা কৰিম আৰু সেই বস্তু দুটা হৈছে বিষয় দুটা হৈছে PPF আৰু PLI PPF মানে হ'ল পাব্লিক প্ৰভিডেন্ট ফাণ্ড আৰু PLI মানে হ'ল পোষ্টেল লাইফ ইন্সুৰেন্স ইয়াৰে দুয়োটা অপচনতে কিন্তু সকলো মানুহে বিনিয়োগ কৰিব নোৱাৰে তাৰ কিছুমান এলিজিবিলিটি আছে যোগ্যতা আছে গতিকে গোটেইখিনি আলোচনা কৰিম প্ৰথমতে আহিছো PPF আৰু PLI যেটো উদ্দেশ্য সেই উদ্দেশ্যটো কি মানুহে কিয় PPF খোলে বা কিয় PLI খোলে PPF হৈছে পাব্লিক প্ৰভিডেন্ট ফাণ্ড ইতিমধ্যে মই কৈছো আৰু ইয়াৰ উদ্দেশ্য হ'ল যে যেটো লং টাৰ্ম ৰিটাৰ্ণ অৰ্থাৎ এগৰাকী ব্যক্তি যদি ভাল ৰিটাৰ্ণ পাবলৈ ইচ্ছা কৰে তেনেহলে PPF খুলিব পাৰে তাৰ ৰিটাৰ্ণটো যথেষ্টখিনি ভাল হয় কিন্তু PPF টো ইন্সুৰেন্স নহয় যেনেকৈ PLI টো ইন্সুৰেন্স PPF টো ইন্সুৰেন্স নহয় PPF ত মাত্ৰ ভাল ৰিটাৰ্ণ পোৱা যায় এগৰাকী ব্যক্তিয়ে উপাৰ্জন কৰি থকা সময়ত যদি PPF ত বিনিয়োগ কৰে তেনেহলে তেখেতে অৱসৰৰ সময়ত এটা ভাল ৰিটাৰ্ণ তাৰ পৰা পাব আৰু অৱসৰৰ জীৱনটো অলপমান ভালদৰে কটাব পাৰিব আৰু PLI টো হ'ল লাইফ ইন্সুৰেন্সৰ নিচিনা তাত লাইফটো ইন্সুৰ থাকিব আৰু লগতে এটা সাম এচিউৰড পোৱা যাব নিৰ্দিষ্ট সময়ত পোৱা যাব দ্বিতীয়তে আহিছো যে এলিজিবিলিটি কেনেকুৱা অৰ্থাৎ PPF বা PLI খুলিবলৈ যোগ্যতা কি থাকিব লাগিব PPF খুলিবলৈ এগৰাকী ব্যক্তি ভাৰতীয় নাগৰিক হ'ব লাগিব হেইটোই একমাত্ৰ যোগ্যতা তাৰ বাহিৰে বেলেগ আৰু একো ক্ৰাইটেৰিয়া নাই আনকি এজ ক্ৰাইটেৰিয়াও নাই অৰ্থাৎ এগৰাকী ব্যক্তিৰ মিনিমাম এজ লিমিট একো নাই এগৰাকী মাইনৰ ব্যক্তিও PPF একাউণ্ট খুলিব পাৰে তেখেতৰ গাৰ্জেনে খুলিব লাগিব আৰু যেতিয়া পৰৱৰ্তী সময়ত মাইনৰ মেচিউৰড হ'ব 18 ইয়াৰ ক্ৰছ কৰিব তেতিয়া সেই একাউণ্টটো হস্তান্তৰ কৰা হ'ব হেতু কোনো সমস্যা নাই কিন্তু PLI সকলে খুলিব নোৱাৰে PLI খুলিবলৈ হলে এগৰাকী ব্যক্তি গভৰ্ণমেণ্ট এমপ্লয় নাইবা সেমি গভৰ্ণমেণ্ট এমপ্লয় হ'ব লাগিব এতিয়া গভৰ্ণমেণ্ট এমপ্লয় বুলি কওঁতে নিশ্চয় গম পাইছে যে ষ্টেট গভৰ্ণমেণ্ট এমপ্লয় হওক বা সেন্ট্ৰেল গভৰ্ণমেণ্ট এমপ্লয় হওক হেতু হ'ব পাৰিব আৰু সেমি গভৰ্ণমেণ্ট বুলি কওঁতে যিবিলাক PSUৰ আন্ডাৰত আছে আমাৰ অনুষ্ঠানবিলাক সেইবিলাকৰ এমপ্লয় বিলাক পাব্লিক সেক্টৰ আন্ডাৰটেকিং যেনে PDCL হওক বা ONGC হওক এইবিলাকৰ এমপ্লয় বিলাকেও PLI খুলিব পাৰে আৰু PLI খুলিবলৈ এগৰাকী ব্যক্তি যেটো এজ সেই এজ লিমিটটো 19 বছৰৰ পৰা 55 ইয়াৰ্ছলৈ হ'ব পাৰে কিন্তু পলিচি অনুসৰি ইয়াৰে এজ লিমিটটো অলপমান ইফাল হ'ব পাৰে নেক্সট গুৰুত্বপূৰ্ণ কথাটো হৈছে এই দুটা বস্তুৱে হ'ল ৰিস্ক ফ্ৰী যেনেকৈ মিউচুৱেল ফাণ্ডত ইনভেষ্ট কৰিলে আমাৰ মাৰ্কেট ৰিস্ক থাকি যায় তেনেকৈ PPF বা PLI মাৰ্কেট ৰিস্ক নাথাকে কাৰণ PPF টো আপোনাৰ অফাৰ কৰে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই আৰু PLI টো অফাৰ কৰে ডিপাৰ্টমেণ্ট অফ পোষ্ট আৰু ডিপাৰ্টমেণ্ট অফ পোষ্ট টো আমাৰ সেন্ট্ৰেল গভৰ্ণমেণ্টৰ আন্ডাৰত গতিকে এই দুটা বস্তুই আলটিমেটলি গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই বেক কৰে তেনে ক্ষেত্ৰত ইয়াত যেটো ৰিটাৰ্ণ পোৱা যাব হেতু একেবাৰে ষ্টেটিক অৰ্থাৎ তাত কম বেছি নহয় PPF ৰ যেটো ৰিটাৰ্ণ ৰেট হেতু হ'ল বছৰেকত 7.1% আৰু PLI ৰ যেটো ৰিটাৰ্ণ ৰেট হেতু হ'ল আপোনাৰ 6 ৰ পৰা 7% অলমোষ্ট সেম অলপ সাধাৰণ কম হ'ব পাৰে বেছিটো নহয় সাধাৰণ PPF তকৈ PLI ৰ ৰিটাৰ্ণ ৰেটটো কম 6 to 7% PPF ৰ ক্ষেত্ৰত এটা সুবিধা আছে যে তাৰ যেটো ৰিটাৰ্ণ সেই ৰিটাৰ্ণটো আপুনি বছৰেকত 4 বাৰ গম পাব কোৱাৰ্টাৰলি 3 মাহৰ মূৰে মূৰে ৰিটাৰ্ণটো ক্ৰেডিট হয় যেনেকৈ আমাৰ সেভিংছ একাউণ্টত 3 মাহৰ মূৰে মূৰে ইন্টাৰেষ্টটো ক্ৰেডিট হয় ঠিক তেনেকৈ PPF একাউণ্টতো 3 মাহৰ মূৰে মূৰে ইন্টাৰেষ্টটো ক্ৰেডিট কৰি থাকে গতিকে আপোনালোকে গম পাই থাকে আপোনালোকৰ এমাউণ্টটো কিমানখিনি ইনক্ৰিজ হ'ল বৃদ্ধি হ'ল কিন্তু PLI তেনেকুৱা নহয় PLI একেবাৰে যেটো আপোনাৰ লক ইন পিৰিয়ড থাকিব সেই লক ইন পিৰিয়ডৰ পিছত কিমান বছৰৰ কাৰণে আপুনি PLI টো কৰিব তাৰ পিছত আপুনি একেলগে এটা সাম এচিউৰড পাই যাব লগতে অলপমান বোনাসো পাব লক ইন পিৰিয়ড বুলি কওঁতে যেটো PPF ৰ লক ইন পিৰিয়ডটো হ'ল মিনিমাম 15 ইয়াৰ্ছ 15 বছৰৰ কাৰণে কৰিব পাৰে আৰু 15 বছৰ কমপ্লিট হোৱাৰ পিছত আপুনি স্টেপ বাই স্টেপ ব্লক ওয়াইজ আপুনি 5 বছৰকৈ আপুনি এক্সটেন্ড কৰিব পাৰে ধৰা হ'ল আপুনি ইনিশিয়ালি 15 বছৰৰ কাৰণে কৰিলে কিন্তু আপুনি 15 বছৰৰ পিছত মেচিউৰ হোৱাতে আপুনি টকাটো উলিয়াবলৈ ইচ্ছা নকৰিলে তেনেহলে আপুনি পুনৰ 5 বছৰ এক্সটেন্ড কৰিব পাৰিব কিন্তু এবছৰ বা 2 বছৰ নোৱাৰে কৰিলে 5 বছৰ কৰিব লাগিব নকৰিলে নাই ধৰা হ'ল 5 বছৰ কমপ্লিট হ'ল আপুনি আৰু এক্সটেন্ড কৰিব বিচাৰে তেনেহলে আপুনি পুনৰ 5 বছৰৰ কাৰণে এক্সটেন্ড কৰিব পাৰিব আৰু PLI লক ইন পিৰিয়ডটো আপোনাৰ পলিচি ওয়াইজ বেলেগ হয় 10 বছৰৰ পৰা
40 বছৰলৈকে আপোনাৰ PLI লক ইন পিৰিয়ড থাকে আৰু PPF এটা সুবিধা আছে যে PPF আপুনি যেনেকৈ NPS ত পাৰ্চিয়েল উইথড্ৰল কৰিব পাৰে বা CPF ত পাৰ্চিয়েল উইথড্ৰল কৰিব পাৰে ঠিক তেনেকৈ আপুনি PPF তো 5 ইয়াৰ্স কমপ্লিট হোৱাৰ পিছত পাৰ্চিয়েল উইথড্ৰল কৰিব পাৰে কিন্তু আপুনি PLI ত পাৰ্চিয়েল উইথড্ৰল কৰিব নোৱাৰে আপোনাৰ যদি দৰকাৰ হয় টকা কিবা কাৰণত আপুনি PLI টো আপুনি সাৰেন্ডাৰ কৰিব লাগিব নাইবা একেবাৰে আপুনি মেচিউৰিটিৰ সময়তে লাভ কৰিব কিন্তু এটা কথা এই দুটা বস্তুতে PPF হ'ব PLI হ'ব দুটা বস্তুৰে পৰা আপুনি লোন পোৱাৰ কাৰণে এটা সুবিধা আছে আপুনি লোন ল'ব পাৰে যেনেকৈ LIC পৰা লোন পোৱা যায় কম ইন্টাৰেষ্ট ৰেটত ঠিক তেনেকৈ PPF ৰ পৰাই হওক বা PLI ৰ পৰাই হওক আপুনি লোন ল'ব পাৰে সেইটো এটা সুবিধা গতিকে এইখিনি আছিল PPF আৰু PLI মাজৰ ডিফাৰেন্স আপোনালোকে নিশ্চয় কথাখিনি বুজি পাইছে এতিয়া কোনটো কাৰ কাৰণে ভাল হ'ব ইয়াতে এটা গুৰুত্বপূৰ্ণ কথা আছে যদিহে আপুনি চৰকাৰী কৰ্মচাৰী হয় তেনেহলে আপোনাৰ কাৰণে দুটা অপচনে খোলা আছে কিন্তু যদিহে আপুনি চৰকাৰী কৰ্মচাৰী নহয় তেনেহলে আপুনি PLI খুলিব নোৱাৰে আপুনি PPF খুলিব লাগিব PLI খুলিব নোৱাৰে PLI অপচন আপোনাৰ কাৰণে নহয় আৰু যদিহে গভৰ্ণমেণ্ট এমপ্লয় হয় তেনেহলে কোনটো খুলিব যদিহে আপুনি ইনস্যুৰেন্স নিবিচাৰে অকল এটা ভাল ৰিটাৰ্ণ বিচাৰে তেনেহলে আপুনি PPF খোলাটো ভাল কাৰণ PLI তকৈ PPF ৰ ৰিটাৰ্ণ ৰেটটো অলপমান ভাল যদিহে আপোনাৰ LIC ইতিমধ্যে আছে তেনেহলে PLI খোলা কোনো অৰ্থ নাই আপুনি PPF খুলি লওক আৰু যদিহে আপোনাৰ LIC নাই আপুনি LIC খুলিম বুলি ভাবি আছে তেনেহলে আপুনি LIC খোলাৰ হলনি আপুনি PLI খুলি লওক PLI ত আপোনাৰ ৰিটাৰ্ণটো বেছি ভাল পোৱা যাব গতিকে এইখিনি হল মূল কথা আৰু যদিহে আপুনি ব্যক্তিগত খণ্ডৰ এমপ্লয় হয় নাইবা আপুনি সেলফ এমপ্লয়েড হয় তেনেহলে আপুনি PPF এটা খুলি লোৱাটো অত্যন্ত জৰুৰী কাৰণ বৰ্তমান আপুনি যেটো ইনকাম কৰি আছে এতিয়া আপুনি যদি ইনভেষ্ট কৰি থৈ দিয়ে ইন ফিউচাৰৰ কাৰণে আপোনাৰ ভাল এটা কামত আহিব গতিকে আজিলৈ ভিডিওটো এইখিনিয়ে যদি এই ভিডিওটো চাই ভাল লাগিছে তেনেহলে লাইক এটা কৰিব আৰু ভিডিওটো শেয়াৰ কৰি দিব আৰু আগলৈও এনেকুৱা ধৰণৰ তথ্যমূলক ভিডিও পাই থাকিবলৈ আপোনালোকৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব পাৰে পৰৱৰ্তী ভিডিওত পুনৰ লগ পাম ধন্যবাদ